ডিচেম্বৰৰ শীতৰ কুঁৱলীৰ মাজে মাজে গুৱাহাটীৰ খানাপাৰাত এতিয়া আন এক সুবাস বিয়পি আছে, গ্ৰন্থৰ সুবাস। যি সুবাসে ঋদ্ধ কৰে মানুহৰ মন, মগজু, চেতনা, যি সুবাসে বঢ়াই নজনাক জনাৰ জিজ্ঞাসা। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ আছে অসম গ্ৰন্থমেলা। ন পুৰণি গ্ৰন্থৰে ভৰি পৰিছে প্ৰতিখন বিপণী। বিপণীত ভিৰ গ্ৰন্থপ্ৰেমীৰ। তাৰ মাজতে গল্পৰ চিৰিয়াছ পাঠকৰ বাবে আন এক খবৰ দিব বিচাৰিছোঁ। নতুন কিতাপ ওলাইছে গল্পৰ। বিগত কেইটামান দশকৰ অন্যতম শ্ৰেষ্ঠ এজন গল্পকাৰৰ নতুন গ্ৰন্থ। সাহিত্য অকাডেমীৰে সন্মানিত মনোজ কুমাৰ গোস্বামীৰ নতুন গ্ৰন্থ। অনাদিৰ পৰা আদি কৰি সমীৰণ বৰুৱালৈকে কেতবোৰ জনপ্ৰিয় চৰিত্ৰই গল্প পঢ়া মানুহৰ মন চহৰত আজিও ভ্ৰমি থাকে। কোনোবা এটা কেঁকুৰিত সেই পাঠকসকলে বিচাৰে কাহিনীকাৰৰ নিপুণ হাতৰ তেনে একোটি চৰিত্ৰক আকৌ এবাৰ লগ পাবলৈ, চিনাকি হ'বলৈ। কিন্তু সাংবাদিকতাৰ দায়িত্বশীল বৃত্তিৰ বাবেই হওক বা এটা নিখুঁত চৰিত্ৰ সৃষ্টিৰ তাৰণতেই হওক, গল্পকাৰে তেনে চৰিত্ৰ চিনাকি কৰাই দিয়াত কিছু দেৰি কৰে বুলি সততে অভিযোগ তোলে পাঠকে। সেই অভিযোগ কিংবা আবদাৰকে সন্মান জনাই সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ বহুকেইটা সৃষ্টিৰে গ্ৰন্থমেলাত উপলব্ধ মনোজ কুমাৰ গোস্বামীৰ স্বনিৰ্বাচিত ২৬। ৰেখা প্ৰকাশনৰ বিপণীত প্ৰিয় কাহিনীকাৰৰ কিতাপ বিচাৰিছে পাঠকে। লেখকৰ এইখন প্ৰথম স্বনিৰ্বাচিত গল্পৰ সংকলন। হয়, গ্ৰন্থমেলাত আহি প্ৰত্যেকবাৰে ভালেই লাগে আৰু মনোজ কুমাৰ গোস্বামীৰ কেইবাখনো গ্ৰন্থ আগতে পঢ়িছোঁ, নিজেও কিনিছোঁ। এইখন স্বনিৰ্বাচিত ২৬। এইখনো কিনিম বুলি ভাবিছোঁ, পঢ়িম বুলি ভাবিছোঁ। আশা কৰিছোঁ পঢ়ুৱৈ এইখন কিতাপৰ প্ৰতি আকৰ্ষিত হ'ব আৰু নতুন সকলোৱে আঁকোৱালি ল'ব। তেওঁৰ কিতাপ পঢ়ি, তেওঁৰ গল্প পঢ়ি ভাল পাওঁ, সেইকাৰণে আচলতে এইখন ল'ম বুলি ভাবিছোঁ। লেখক মনোজ কুমাৰ গোস্বামীৰ গল্পৰ বাস্তৱতা কিছু পৃথক। প্ৰজন্মৰ পৰা প্ৰজন্মান্তৰৰ অনেক কথা কাহিনী চৰিত্ৰৰে লৌকিক অলৌকিক আশ্চৰ্য নন লিনিয়াৰ বয়নৰ বিশ্বস্ততাৰে বিশিষ্ট গল্পকাৰগৰাকীয়ে প্ৰতি প্ৰজন্মৰ পঢ়ুৱৈক দিব পাৰে উঠা নমা, স্বপ্ন বাস্তৱ, দেশ দ্বন্দ্বৰ এক পৌনঃপুনিক সোৱাদ। প্ৰকাশকেও আশা ৰাখিছে গ্ৰন্থখনক লৈ। গ্ৰন্থ বিক্ৰী ঠিকেই আছে, ভাল হৈ আছে। আপোনাৰ শিশুৰ পৰা আপোনাৰ বৃদ্ধকলৈকে গোটেই কিতাপখিনি তাৰমানে যিটো মানে জেনেৰেশ্যন বাই জেনেৰেশ্যন কিতাপখিনি চলি আছে। তাৰে ভিতৰত আমাৰ ৰঞ্জু হাজৰিকা ছাৰৰ কিতাপ চলি আছে, কুমুদ দাসৰ মই মানুহ হ'ব খোজোখন চলি আছে, আৰু মনোজ কুমাৰ গোস্বামী ছাৰৰ আপোনাৰ স্বনিৰ্বাচিত ২৬ বুলি এখন ওলাইছে গল্পৰ কিতাপ, সেইখনো খুব ধুনীয়াকৈ চলি আছে। এনেকৈ শীতকো উমাল কৰি গ্ৰন্থমেলাত কচৰত চলিছে ভালৰো ভাল কিতাপখন আনি নিজকে সমৃদ্ধ কৰাৰ। ভিন্ন প্ৰান্তৰ গ্ৰন্থ পিপাসুৱে নাকেৰে উজাই লৈ চাইছে নতুন কিতাপৰ সেই চিনাকি সুবাস। গুৱাহাটীৰ পৰা কুশল কলিতা, বশিষ্ঠ দেৱফুকনৰ সহযোগত পাৰ্থপ্ৰতিম শৰ্মাৰ ৰিপৰ্ট, NKTV+।